হুজাইত মিয়াই আক্রমণ করিলে পুলিশ বাহিনীর লগতে সাংবাদিককো 7 জনক আটক করা হয়েছে। হুজাই মিয়াই বলে আক্রমণ করেছে পুলিশ প্রশাসনক। এনে এটা ভণ্ড চ্যানেলত এটা পোস্ট ভাইরাল হয়ে আছে যে হুজাই বলে মিয়াই পুলিশক আক্রমণ করেছে, লগতে সাংবাদিককো আক্রমণ করেছে আর পুলিশে বলে সৈন্যর গুলি চালনা করেছে। এনে মিছা বাতৰি প্রচার করা আপনাদের সামাজিক মাধ্যমত দেখা পাব। এটা চ্যানেল হচ্ছে আপনাদের মই দেখাইছো নিউজ টাইম এনি। ইয়া চাওক আপোনালোকে দেখাইছো ইফালে তো আপোনালোকে অলপ অসুবিধা হৈছে থাকাত নিউজ টাইম এনে আৰু এনে এইবিলাক পোষ্ট কৰিছে যে আপোনালোকে অলপ পৰে শুনাই আছো, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। হুজাইত মিয়াই আক্ৰমণ কৰিলে আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ জোৱানক আক্ৰমণৰ ঘটনা সন্দৰ্ভত 7 জনক আটক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সৈন্যৰ গুলীচালনা আৰক্ষীৰ। গাঁৱৰ মাজেৰে চলাচল কৰা ট্ৰেক্টৰ জেচিবিয়ে পথ নষ্ট কৰাৰ অভিযোগ। আবদ্ধ কৰি ৰখা বাহন মোকলাই নিবলৈ আহিছিল আৰক্ষী। বাক বিদণ্ডাৰ অন্তত আৰক্ষীৰ আক্ৰমণ কৰিছিল স্থানীয় ৰাইজে। ৰাইজে ভাঙি চুৰমাৰ কৰিছিল আৰক্ষীৰ বাহন। ঘটনাত উত্তেজিত ৰাইজে ক্ষতি সাধন কৰে সাংবাদিকৰ বাহনো। আচলতে ইয়াত মিয়া নামটো কিয় আহিছে? ইয়াত মিয়া আছিলে নেকি? এই মানে কি আচলতে এটা কথা ক'ব লাগিব, বিক্ৰী হৈ যোৱা এজন সাংবাদিক দেশৰ বাবে সন্ত্ৰাসবাদীতকৈও আৰু ভয়ংকৰ। আৰু এনে ধৰণৰ আচলতে ঘটনা হৈয়ে আছে। ইয়াত মিয়া আছে নে কোন মানুহ আছে আচলতে নাজানে। ডাইৰেক্ট মুছলমান বুলিয়ে টাৰ্গেট নকৰে, মিয়া বুলি কয়। নতুন এটা মানে পন্থা অৱলম্বন কৰা হৈছে যে মিয়া মিয়া মিয়া। আচলতে ইয়াত মিয়া আছে নে বেলেগ ক'বা মানুহ আছে, সেইখিনি অলপ চাই চিতি পোষ্ট কৰক। ইয়াত মিয়া বুলি ডাইৰেক্ট লিখি দিলে মানে কি মানে পোষ্ট ভাইৰেল হৈ যাব, সেইবাবে লিখা হৈছে নেকি? আমাৰ অসমত এনে কিছুমান নিউজ চেনেল হৈছে যে মানে কিবা এটা পোষ্ট লিখোঁতে মেকুৰী বুলি লিখোঁতে মিয়া বুলি লিখি দিব, মৰ্ণিং বুলি লিখোঁতে মিয়া বুলি লিখি দিব। মানে বহুত পোষ্ট পাইছোঁ মই যে বেলেগ একো নাহে, মিয়া অকল কিবা বস্তুত লিখিবলৈ হ'লে মিয়া বুলি লিখি দিয়ে। মানে ভিউজটো আহে আৰু মানে কি হয় তেখেতসকলৰ বিতৰ্ক লগোৱা মানে সেইটোৱেই। আপোনালোকে কি ভাবে যে অসমত কিছুমান নিউজ চেনেল আছে সেইখিনিৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে? এই যিটো চেনেল আছে নিউজ টাইম এনি, সেই নিউজ টাইম এনিৰ বিৰুদ্ধে আচলতে গোচৰ ৰুজু কৰিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে। এনেধৰণৰ মিছা বাতৰি প্ৰচাৰ কৰি মানে ৰাইজৰ মাজতে বিশৃংখলতা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে নেকি? যিটো সঁচা সেই সঁচাটোৱেই প্ৰচাৰ কৰক। মিছামিছি প্ৰচাৰ কৰি কোনো লাভ নাই। আমি হুজাইৰে মানুহ, আমি এইখিনি আমি আপোনালোকৰ আগতে হয়তো আমিয়ে জানিব পাৰিম ইয়াৰ ঘটনা সন্দৰ্ভত কি হৈছিল নহৈছিল বা কি হোৱা নাছিল। এনেই মিছামিছি বাতৰি প্ৰচাৰ কৰি কোনো লাভ নাই। নিউজ টাইম এনিৰ বিৰুদ্ধে আচলতে গোচৰ ৰুজু কৰিব লাগে। এইসকলক আইনী প্ৰক্ৰিয়াত তেখেতসকলক কঠোৰ ব্যৱস্থা ল'ব লাগে। এনেধৰণৰ বাতৰি যাতে অনাগত সময়ত প্ৰচাৰ নকৰে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নিউজ টাইম এনিৰ যিগৰাকীয়ে এনেধৰণৰ পোষ্ট কৰিছে সেইজনে অনাগত সময়ত যাতে এনেধৰণৰ কোনো পোষ্ট নকৰে। আৰু মানে কি ক'ম আৰু উপায় নাই। চুলাই হোৱা সাংবাদিকবিলাকক মানে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকেই মই ভাবি আছোঁ যে এইখিনি বদনাম কৰি আছে চুলাই খোৱা মদ খোৱা সাংবাদিকে। অলপ মাথাটো মূৰটো মানে সঠিক হিচাপত আনি পোষ্ট এটা কৰিব, কিবা এটা চাব। অকল মিয়া এংগেলতে নাচাব যে এইটো মিয়া 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 এইখিনিতে নাচাব। মানুহ এজন প্ৰকৃত মানুহ হিচাপে চাব, প্ৰকৃত এজন সাংবাদিক হিচাপে চাব। প্ৰকৃত এজন সাংবাদিক হিচাপে যদি চায় তেনেহ'লে দেখা পাব হিন্দু নাই মুছলমান নাই, এইটো অপৰাধী সেইটো আমি এইখিনি নিউজ কৰিব লাগে। সঁচা মিছা সঁচাটোৱে প্ৰচাৰ কৰিব লাগে। এনেই নাই যে কোনোবা এজন হ'লেই মিয়া বুলি লিখি দিব আৰু এই পোষ্ট কৰিয়ে দিব।